আহিছে নেকি বাৰু লাইভ? ধৰিব পৰা নাই নহয়। লাইভ হৈ আছে নে নাই মই এতিয়া গম পোৱা নাই। 1 বুলি আহিছে। আচ্ছা, নমস্কাৰ, মই চন্দন শইকীয়া, দেৱজিৎ গোস্বামী আৰু ৰবীন দা আৰু দেৱৰাজ। নমস্কাৰ, আজি লাইভ আহিলোঁ। আমি আচলতে প্ৰেক্টিছ কৰি আছিলোঁ ৰবীন দাৰ ঘৰত আহিছিলে। প্ৰেক্টিছ কৰি থাকোঁতে এই দেৱজিৎ দাই ক'লে বোলে এই আজি লাইভে যাম, সকলোকে দেখা পাওঁ, বহুদিন লগ পোৱা নাই, কথা পাতোঁ। সেইকাৰণে মোৰ পেজৰ পৰাই লাইভ আহিলোঁ। বাৰু যিটো ভালনে যিটো সেয়াই আৰু উপায় নাই, লকডাউন, ঘৰতে আছোঁ, ঘৰতে বহি প্ৰেক্টিছ কৰি আছোঁ। উপায়, এইবাৰতো বিহু নহ'ল আমাৰ, আৰু আমি লকডাউন মনাটো আমাৰ উচিত সকলোৰে, কাৰণ দেশৰ পৰিস্থিতি ভাল নহয়। গতিকে চৰকাৰে যিবোৰ সকলোৱে মানি চলিব লাগে, আমিও মানিছোঁ। আমি ঘৰতে আছোঁ, ঘৰতে বহি আমি সংগীত সাধনা কৰি আছোঁ। ঘৰত বহি মই বাঁহী বনাই আছোঁ, বাঁহী খুৰ উলিয়াই আছোঁ, বা এনেকৈ প্ৰেক্টিছ কৰি আছোঁ। দেৱজিৎ দা আহি থাকে লগতে, সদায় আমি বহি থাকোঁ। সেয়ে আজি সকলোকে দেখা পাম বুলিয়ে লাইভত আহিলোঁ। আমি প্ৰেক্টিছ কৰি আছিলোঁ, তাৰপৰা তৎক্ষণাতে মানে মন গ'ল, বা দেৱজিৎ দাই ক'লে, ৰবীন দাই ক'লে বোলে আজি লাইভ যাওঁচোন, সকলোকে লগ পাওঁ বোলে, সকলোৰ লগত কথা পাতোঁ। তেনেকৈয়ে সোমাই পটকৈ লাইভটো কৰি দিলোঁ। ভাবিছোঁ সকলোৰ আগত কথাও পাতোঁ, দুই এটা বাঁহী সুৰো বজাওঁ, কাৰণ আমি বহাগৰ মাহত এই সময়ত গোটেই অসমখন মঞ্চে মঞ্চে ঘূৰি ফুৰোঁ, কিন্তু আজি এই পৰিস্থিতিৰ কাৰণে আমি ঘৰতে থাকিবলগীয়া হৈছে, ঘৰতে বহি প্ৰেক্টিছ কৰি থাকিবলগীয়া হৈছে, ঘৰত সোমাই থাকিবলগীয়া, মনটো ভাল লগা নাই, বহুত বেয়া লাগি আছে। কাৰণ ষ্টেজত আমি হাজাৰ হাজাৰ দৰ্শকৰ আগত সংগীত প্ৰদৰ্শন কৰি মনটো ভাল লাগি থাকে, উৎফুল্লিত হৈ থাকোঁ, কিন্তু এই বছৰ আমি ঘৰতেই কটাবলগীয়া হৈছে, ঘৰৰ ভিতৰতেই থাকিবলগীয়া হৈছে। উপায় নাই, আমি কৰিবই লাগিব এইখিনি, কাৰণ বহাগ বিহুটো প্ৰত্যেক বছৰেই আহি থাকিব। আমি অহা বছৰো পাম, নেক্সট বছৰো পাম, কিন্তু আমি কৰোণা দিব লাগিব, যুঁজিবৰ কাৰণে আমি নিয়ম নীতি মানি চলিব লাগিব। সেইকাৰণে আমি ঘৰতে আছোঁ। মনত দুখ লাগিছে, দুখ লাগিলেও কিন্তু আমি সকলো মানি চলিব লাগিব। আমি মানি আছোঁ, আপোনালোকেও মানি চলক, চৰকাৰে মানি দিয়া সকলোবিলাক নিয়ম নীতি মানি চলক। বাৰু চাওঁতে কোনে কোনে কি বিকাশ সূত্ৰধাৰ, যিটো হয় প্ৰব্লেম থাকে মাজে মাজে। বিক্ৰম কুমাৰ, সুৰেন্দ্ৰ মাই, আচ্ছা ঠিক আছে, মই অকণমান বাঁহীৰ সুৰ আমি প্ৰেক্টিছ কৰি আছিলোঁ, তাকে অকণমান শুনাওঁ বুলি ভাবিছিলোঁ।
কোনে কোনে শুনিলে বাৰু? মিলি, সুদীপ্ত দীপক, থেংক ইউ। সকলোৱে কমেণ্ট কৰিছে, খুব ভাল লাগিছে। শৰৎ কুমাৰ গগৈ শ্ৰদ্ধা, ভাল লাগিছে। অৰুণ ফুট মিলি, মজা দাদা, থেংক ইউ। সেয়া আৰু ঘৰতে বহি প্ৰেক্টিচ কৰি আছোঁ, কি কৰিম। জ্যোতিৰ্ময় শৰ্মা, তুষাৰ আশোকৰ, শৰৎ গগৈ, কৈলাশ দুৱাৰা, ঘৰতে বহি ঘৰতে সোমাই আছোঁ। ঋতুৰাজ গুপ্ত, কৈলাশ দুৱাৰা, সেয়া উপায় নাই আৰু ঘৰতে সকলোৱে প্ৰেক্টিচ কৰি আছোঁ। দুই এটা সুৰ এনেকৈ উলিয়াই আছোঁ, গান দুইটা লিখিছোঁ, গানৰ সুৰ বনাই আছোঁ। সুপ্ৰিয়া গগৈ, সুপ্ৰিয়া, নৱজ্যোতি গগৈ, চাইছে সকলোৱে, থেংক ইউ। সকলোৱে কমেণ্ট কৰিছে যে, খুব ভাল লাগিছে। সেয়াই আৰু প্ৰেক্টিচ কৰি থাকিবলগীয়া হৈছে ঘৰতে সোমাই, তেনেকৈ ওলাই যাবও পৰা নাই ক'লৈকো। মনটো বেয়া লাগি আছে যে এই ছিজনত আমি গোটেই অসমখন ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁ। প্ৰত্যেক দিনাই ষ্টেজৰ ওপৰত হাজাৰ হাজাৰ দৰ্শকৰ আগত আমি পৰিৱেশন কৰোঁ, গীত পৰিৱেশন কৰোঁ। সেই সময়খিনিলৈ মনত পৰিলে মনত দুখ লাগে, কিন্তু হ'লেও আমি সকলোৱে লকডাউন মানি চলিব লাগিব। বিশ্বজিৎ বৰা, বিশ্বজিৎ বৰা, সেয়াই আৰু তেনেকৈ মানি আমি লকডাউন ঘৰতে মানি আছোঁ। আৰু তেনেকৈ ওচৰৰ আমাৰ দেৱজিৎ দা আছে, বা একেবাৰে মোৰ ঘৰৰ কিনাৰতে থাকে ৰবীন দা আছে, আৰু দেৱৰাজ আছে, দেৱৰাজো আহি থাকে ওচৰতে। দেৱৰাজৰ সকলোৱে চিনি পায় দেৱৰাজক। ৰক্সি গ্ৰুপৰ মেইন মানুহ দেৱৰাজ। আমি গোটেইকেইজন ওচৰৰে, গতিকে ওচৰতে আহি সকলোৱে এনেকৈ মাজে মাজে বহি পেলাই দুই এটা গানৰ চৰ্চা কৰোঁ। তাকে আজি ফটকৈ লাইফলৈ গুচি আহি লগ পাওঁ বুলি, সকলোকে দেখা পোৱা নাই বহুত দিন, বা কথাও পতা নাই বহুতৰ লগত, গতিকে লাইফৰ যোগেদিয়ে আহিছোঁ এনেকৈ। জ্যোতিৰ্ময় শৰ্মা, জিতেন আছাম। আচ্ছা, অকণমান বেলেগ এটা সুৰ অলপ বজাওঁ। এটা বাংলা গীত আছিলে, বাংলাদেশী গীত, অকণমান বজাবলৈ চেষ্টা কৰিছোঁ।
থেংক ইউ। সকলোৱে কমেণ্ট কৰিছে, সকলোৱে চাই আছে, খুব ভাল লাগিছে। ঘৰতে বহি আছো, বাবুল বিৰাজ ডেকা সুন্দৰ পকাই দিছে, थैंक यू। बेनू गोपालन, थैंक यू बेनू जी। जी हाँ, मैं घर में ही हूँ अभी, घर से ही प्रैक्टिस कर रहा था, घर में ही प्रैक्टिस कर रहा था, तो उसी समय लाइफ आ गया, ऐसे ही लाइफ आ गया, प्रैक्टिस कर रहा था घर में ही। सबको मेरी तरफ से शुभकामनाएं। जी थैंक यू, सब सभी को सर मेरी तरफ से बहुत बहुत शुभकामनाएं, धन्यवाद। मैं घर में ही हूँ, लॉकडाउन मान रहा हूँ अभी। जतिन डेका, हाँ जतिन डा भालने हिया चौधरी का कभी सूरज मोहनदास यादव शर्मा ने, विकास शर्मा कैलाश, सुरेश कुमार जी नमस्ते नमस्ते, सभी को मेरे नमस्कार। सुरेश कुमार जी, विजय महंता, सदी महंता, मंजन माला, थैंक यू, नमस्ते। थोड़ी देर के लिए अभी रेस्ट लेता हूँ, फिर आएंगे, फिर आपकी तरफ आपके साथ बातचीत करेंगे। हाँ हाँ, देवजित्या किबा कब नेকি? ভালে লাগিছে, ৰাইজক লগ পাইছোঁ, খুব ভাল লাগিছে। ঘৰটো ওচৰত হ'লেও অকণমান মানে সেই ঘৰলৈ যাওঁতে মাৰ্কেল খোৱা ভয় থাকে, সেইকাৰণে আজি ভাবিছোঁ অকণমান আৰু এটা কৰি পেলাই সামৰো নেকি। अभी टाइम हो गया, लॉकडाउन के टाइम देखे, इसलिए सभी को अभी नमस्कार, शुभ रात्रि, धन्यवाद, फिर मिलेंगे।